নমস্কাৰ, মই মোৰ ইউটিউব চেনেললৈকে সকলোকে স্বাগতম। আজি মই শিক্ষক দিৱসৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ ভাষণ ৰাখিব লাগে সেই সম্পৰ্কে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো মনোযোগেৰে শুনিব আৰু মোৰ চেনেললৈ যদি নতুন ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ পাই থাকিব। শিক্ষক দিৱসৰ ভাষণ। নমস্কাৰ, সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, আমাৰ এইখন বিদ্যালয়ৰ মোৰ প্ৰয়োজনীয় শিক্ষাগুৰুসকল, লগতে মোৰ সন্মুখত বহি থকা বন্ধু বান্ধৱী তথা দাদা বাইদেউ আৰু ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই মোৰ শ্ৰদ্ধা শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত মোৰ দুই এষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে শিক্ষাগুৰুসকলক বহুত ধন্যবাদ জনাইছোঁ। আমি সকলোৱে জানো যে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। পাঁচ ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে গোটেই ভাৰতবৰ্ষত পালন কৰা হয়। তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি পদত কাৰ্যনিৰ্বাহ গ্ৰহণ কৰিছিল। তেখেত ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত এটা ছাত্ৰ গোটে তেওঁক সাক্ষাৎ কৰিছিল। তেওঁৰ জন্মদিনটো পালন কৰাৰ কাৰণে অনুমতি বিচাৰিছিল। তেতিয়া তেখেতে তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰি তেওঁ গৌৰৱান্বিত অনুভৱ কৰিব বুলি কৈছিল। তেতিয়াৰ পৰাই